নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ টোটেল 4টা বিভাগৰ ফালৰ পৰা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি ওলাই আহিছে আৰু বিভাগকেইটা অসম চৰকাৰৰে হয়। আপোনালোকে সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব। অফিচ পিয়ন, অফিচ এছিষ্টেণ্ট এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহ আছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ। 8 পাছ 10 পাছ 12 পাছ ডিগ্ৰী সকলোৰে বাবে ভেকেঞ্চি আছে আৰু দৰমহা আপোনালোকে এটা ভালেই দিয়া হ'ব। 35,000 টকাকৈ দৰমহাসমূহ দিয়া হ'ব আৰু আসাম গভৰ্ণমেণ্টৰ চাকৰি হয়। কি বিভাগত ভেকেঞ্চিখিনি লৈছে, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু অলপ ভিডিঅ'টো বন্ধুৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলো বন্ধু বান্ধৱে এনেদৰে জবৰ আপডেটসমূহ পাই থাকে। আমি পোনপ্ৰথমে গ্ৰেড 3 ভেকেঞ্চিখিনি পাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো শেষলৈকে গ্ৰেড 4 ভেকেঞ্চিখিনিৰ কথাও ডিছকাছ কৰা হ'ব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক জনাইছোৱে যে ভেকেঞ্চিখিনি 4টা বিভাগৰ ফালৰ পৰা মুকলি কৰিছে। প্ৰথম যিটো বিভাগ হয় সেইটো হৈছে জুনিয়ৰ লেজিছলেটিভ কাউন্সিল, যিটো অসমৰ বিধানসভা হয়, তাৰ পৰা এইটো বিভাগৰ ভেকেঞ্চি আহিছে। লগতে আপোনালোকৰ লিগেল এছিষ্টেণ্ট, লিগেল ৰেম্বাৰ্চাৰ এণ্ড আণ্ডাৰ ছেক্ৰেটাৰী গভৰ্ণমেণ্ট, তাৰ পৰা এটা বিভাগৰ পৰা ভেকেঞ্চি আহিছে। লগতে আণ্ডাৰ ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আছাম, তাৰ পৰা এটা বিভাগৰ ভেকেঞ্চি আহিছে। আৰু অন্য এটা বিভাগৰ পৰা ভেকেঞ্চি আছে গ্ৰেড 3 গ্ৰেড 4 যিটো জিলাৰ ন্যায়পালিকা হয়, জুডিচিয়াৰী ফালৰ পৰাও ভেকেঞ্চি আছে। সেইখিনি ভেকেঞ্চি কথাও ডিছকাছ কৰা হ'ব। এই 4টা বিভাগৰ ভেকেঞ্চিৰ কথা ডিছকাছ কৰাব, সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে অকণো স্কিপ নকৰিব। এই যি 3টা বিভাগৰ কথা ক'লো, এই প্ৰথমতে আমি যি 3টা বিভাগৰ ভেকেঞ্চিৰ কথা ডিছকাছ কৰিম, সেই 3টা বিভাগ একলগ কৰি মানে এখন নটিচত প্ৰকাশ কৰিছে। এইটো আহিব অসম লোকসেৱা আয়োগে আপোনালোকৰ এক্সামসমূহ পাতি দিব। ইয়াত আপোনালোকে দেখিব পাৰিছে ৰিজাৰ্ভেশ্যন পোষ্টখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। ইয়াত আপোনালোকৰ ভেকেঞ্চিখিনিৰ কথা ধুনীয়াকৈ উল্লেখ আছে। মই আপোনালোকক কোৱালিফিকেশ্যনখিনিও জনাই দিছোঁ আৰু স্কেল অফ পে'টো মই পোনপ্ৰথমে জনাই দিছোঁ। পে' স্কেল দিয়া হ'ব 30,000 টকাকৈ পৰা 1,10,000 টকা পৰ্যন্ত। মই এতিয়া পোনপ্ৰথমে জনাইছোঁ এইখিনি হৈছে গ্ৰেড 3 লেভেলৰ পোষ্ট হয় আৰু যিখিনি আপোনালোকৰ গ্ৰেড 4 লেভেলৰ পোষ্ট হয়, সেই গ্ৰেড 4 লেভেলৰ পোষ্টখিনি ইয়াৰ পিছৰ যিখন এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিম তাত আপোনালোকে আলোচনা কৰাব। এতিয়া পোনপ্ৰথমে আপোনালোকৰ গ্ৰেড 3 লেভেলৰ ভেকেঞ্চিখিনিৰ কথা ডিছকাছ কৰি লৈছোঁ, এইকেইটা চাই লওক। আৰু ইয়াত আপোনালোকে গ্ৰেড পে' দিয়া হ'ব 12,700 টকা, লগতে প্ৰেবেণ্ট থাকিব। আৰু ইয়াত ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি মই আপোনালোকক জনাই দিছোঁ। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে এডভোকেট 1 বা জুডিচিয়েল অফিচাৰ 3 years ষ্টেণ্ডিং হ'ব লাগিব। লগতে এজ লিমিট 21 পৰা 38 হ'লেহে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু PWD কেটেগৰীৰ কাৰণে আছে ফৰ গভৰ্ণমেণ্ট এমপ্লয় ষ্টেট অফ আছামৰ কাৰণে আছে। আপোনালোকে তেনেকৈ চাব পাৰে, নটিচখন আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। আৰু এই ভেকেঞ্চিকেইটা যিকেইটা মই আপোনালোকক গ্ৰেড 3 লেভেলত পোনপ্ৰথমে জনাইছোঁ ভেকেঞ্চি, এইকেইটাৰ আবেদন ষ্টাৰ্ট আছে 6/6/2024, মানে আপোনালোকৰ জুন মাহৰ 6 তাৰিখৰ পৰা আবেদন ষ্টাৰ্ট হ'ব। আৰু ক্লজিং ডেট আছে 5/7/2024, মানে আপোনালোকে জুলাই মাহৰ 5 তাৰিখলৈকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজটো জুলাই মাহৰ 7 তাৰিখলৈকে কাটিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজখিনি দেখিব পাৰিছে, জেনেৰেল কেণ্ডিডেটৰ কাৰণে 250 টকা 297 টকা, SC SC OBC MBC কাৰণে 97 টকা 20 পইচা, BPLৰ কাৰণে 47 টকা 20 পইচা, PWD কাৰণে 47 টকা 20 পইচাকৈ দিব লাগিব। এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিবলৈ যে গ্ৰেড 3 ভেকেঞ্চি হয়। এতিয়া আহিলে আমি যিখিনি গ্ৰেড 4 আৰু গ্ৰেড 3 অন্য এটা বিভাগৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে, সেই বিভাগটোলৈ গৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, কোনো স্কিপ নকৰিব। আজি আপোনালোকৰ যিটো 4 নম্বৰ বিভাগৰ পৰা ভেকেঞ্চিৰ পৰা মুকলি কৰিছে সেইটো কৈছোঁ। ইয়াত আপোনালোকে দেখিব যে নটিচখন এখন মুকলি কৰিছে মে' মাহৰ 29 তাৰিখে। ভেকেঞ্চিখিনি আছে অফিচ এছিষ্টেণ্ট, এইটো আপোনালোকৰ গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। আৰু আছে অফিচ পিয়ন, এইটো আপোনালোকৰ গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। নটিচখন ক'ৰ পৰা আহিছে মই পোনপ্ৰথমে জনাই দিছোঁ। নটিচখন আহিছে আপোনালোকৰ তিনিচুকীয়া ফালৰ পৰা। আৰু যিসকলে তিনিচুকীয়াত আছে তেওঁলোকেতো ভালেই হয়, নিজৰ জিলাতে চাকৰি পাব। বাকী অল আছামৰ কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। তিনিচুকীয়া জুডিচিয়েৰী ফালৰ পৰা নটিচখন প্ৰকাশ কৰিছে। ইয়াত আপোনালোকে দেখিব পাৰিছে অফিচ এছিষ্টেণ্টৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন। যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰি লৈছে BA BSc BCom, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আদাৰ স্কিলখিনি আপোনালোকক দিয়া আছে বেছিক ৱৰ্ড প্ৰচেছিং স্কিল জানিব লাগিব, গুড টাইপিং স্পীড আপোনালোকৰ হ'ব লাগিব কম্পিউটাৰত, এবিলিটি টু টেক ডাইৰেকশ্যন এণ্ড প্ৰিপেয়াৰ ফাইলছ ফৰ, এইখিনিৰ কাৰণে আপোনালোকৰ থাকিব লাগিব। ফাইল মেনেজমেণ্টৰ কামবিলাক আপোনালোকে জানিব লাগিব। আৰু দৰমহা দিয়া হ'ব 18,000 টকাকৈ পাৰ মান্থ। আৰু যিটো আপোনালোকৰ অফিচ পিয়নৰ ভেকেঞ্চি আছে, ইয়াৰ কাৰণে বিচাৰিছে মিনিমাম 8 পাছ আৰু মেক্সিমাম 12 পাছ হ'ব নোৱাৰিব, মানে 8 পাছ 9 পাছ 10 পাছ 11 পাছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকৰ দৰমহা দিয়া হ'ব 12,500 টকাকৈ। আৰু ইয়াৰ কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন আছে, মই টাৰ্ম এণ্ড কণ্ডিশ্যনখিনি আপোনালোকক কৈ দিছোঁ। কেণ্ডিডেট মাষ্ট বি এন ইণ্ডিয়ান চিটিজেন, মানে কেণ্ডিডেটজন ভাৰতীয় নাগৰিক হ'ব লাগিব। লগতে বয়সৰ সময়সীমা 18 পৰা 40 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব।
লগতে যিসমূহ SC বা PWD কেণ্ডিডেট হয় তেওঁলোকে এটা ৰিজাৰ্ভেশ্যনসমূহো পাব। যিসমূহ SC কেণ্ডিডেট হয় তেওঁলোকে 45 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু OBC MBC কেণ্ডিডেট 43 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব মই এই কথা আপোনালোকক জনাই দিছোঁ। এপ্লিকেশ্যনখিনি আপোনালোকে লাষ্ট ডেট হৈছে 16/6/2024, মানে আপোনালোকে জুন মাহৰ 16 তাৰিখলৈকে আবেদন কৰিব পাৰিব। বাই পোষ্টেল যোগেও আপোনালোকে আবেদন কৰিব পাৰে বা আপোনালোকে নিজে ওচৰতে দি থৈ আহিও আবেদন কৰিব পাৰিব। আৰু আবেদনসমূহ কৰিবলৈ আপোনালোকৰ কি ডকুমেণ্টছ লাগিব মই সেই কথা আপোনালোকক জনাই দিম। আপোনালোকক পোনপ্ৰথমে যিখন আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয় সেই ফৰ্মখন লাগিব। সেই ফৰ্মখন ভালদৰে ফিল আপ কৰিব। ফিল আপ কৰি ডকুমেণ্টছখিনিৰ লগত গাঁঠি দিব জেৰক্স কৰি আৰু নিজে চেল্ফ এটেষ্টেড কৰিব। সেই গোটেইখিনি কৰিবলৈ আপোনালোকে এটা এনভেলপ ল'ব। এনভেলপটোৰ ওপৰত ধুনীয়াকৈ ডিটেইলছখিনি লিখি পেলাই যিটো তিনিচুকীয়া জুডিচিয়েল অফিচ হয় তাৰ এড্ৰেছটো লিখি আপোনালোকে পঠাই দিলে আপোনালোকে